নমস্তে আসসালামু আলাইকুম সত শ্ৰী আকাল মই মিশখা হেল্ল' নমস্কাৰ মই পলাশ আজি ভিডিঅ'টো আটাইতকৈ বেছি ৰিকুৱেষ্টেড ভিডিঅ' হয় কাৰণ এবছৰৰ পৰা কৈ আছে যে বাৰু দাদা আপোনালোকে হোম টুৰ ভিডিঅ' বনাওক আমি যিহেতু আমাৰ বহুত ভিডিঅ'ত আপোনালোকক আমাৰ ঘৰটো দেখুৱাই থাকোঁ সেইকাৰণে ভবা নাছিলোঁ যে মানে হোম টুৰ কৰিম বুলি কিন্তু আজি আমাৰ হোম টুৰটো আপোনালোকক কৰাই দিম সো লেটস ষ্টাৰ্ট আমাৰ MNP ফেম বহুতে জানে যে আমি ক'ত থাকোঁ তথাপিতো আজি হোম টুৰ স্পেচিয়েল ব্লগ যিহেতু সেইকাৰণে ভালকৈ আকৌ কৈ দিওঁ যে আমি ইংলেণ্ডৰ চেষ্টাৰ নামৰ ঠাইটুকুৰাত থাকোঁ আৰু পাছফালে যিটো দেখি আছে আমাৰ কেম্পাছ হয় এতিয়া আপোনালোকক লৈ গৈ থাকিম ভিতৰলৈ এই গেটখন আমাৰ অট'মেটিক হয়তো এইখন দেখিছে নহয় ৰিম'ট লাগে ৰিম'ট দি খুলিব পাৰি আৰু এখন পাছৱৰ্ড লাগে সেইখিনি গোটেই ভিডিঅ'টো বনাইছিলোঁ চাইছিলে আৰু নাইচোৱা যদি ডেছক্ৰিপশ্যনত আছে ছোটি মগৰ মোটি বাতে মানে বিদেশত কিছুমান সৰু সৰু বস্তু সৰু ডাঙৰ বস্তু যিবোৰ নেকি আমাৰ তাত নাই বা আছে যদি কম আছে সেইবিলাক বস্তু কালেক্টিভলি মানে এটা ভিডিঅ' বনাইছিলোঁ সেইটো যদি নাই চোৱা তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো আছে আপোনালোকে ক্লিক কৰি পেলাই সেইকেইটা ভিডিঅ' চাই দিব তেনেহ'লে আহক আমাৰ সৰু ঘৰখনলৈ নক'লে ক'লে কি ওলাইছিল লেট আহক এইফালে সোমাই আহিব যেতিয়া এইটো আমাৰ কেম্পাছটো এখন মেইন গেটখন যিখন দি আমি সোমাই আহিছিলোঁ এতিয়া সেইফালে এখন গেট আছে আৰু সেইটো ইয়াতে গাড়ী পাৰ্ক কৰি থয় সেইকাৰণে ওপৰত এখন গাৰ্ডেনখন আছে ইয়াত তেনেকৈ ভাগকৈ আছে এইটো আমাৰ ব্লকটো হয় আৰু ইয়াত আপোনাৰ 37 to 54 মানে হাউচ নম্বৰ 37 to হাউচ নম্বৰ 54 লৈকে এইটো চাইডে আছে আৰু বাকীবোৰ তেনেকৈ আছে আৰু এইফালেও তেনেকৈ আছে আৰু আমাৰ এইফালে বস্তু এটা দেখাওঁ যদি আমাৰ কিবা চিঠি মেইল চেইল বা কিবা আহে তেনেহ'লে এইটো আমাৰ পোষ্ট বক্স এটা হয় ইয়াতে দি থৈ গুচি যায় এইটো আমাৰটো হয় আমাৰ ঘৰৰটো এইটো হয় মই ভাবিছিলোঁ ঠাণ্ডা লাগিছে পটাপট বাহিৰখন দেখাই ভিতৰলৈ যাওঁ কিন্তু পলাশে কৈছে নহয় নতুনকৈ যিসকল আহিছে তেওঁলোককো গাৰ্ডেনখন দেখাই দিয়া আৰু বাহিৰৰ পৰা আমাৰ ৰুমটো যদি চাবলৈ হয় মানে এইটো আমাৰ জুলিয়েট বেলকনি মই ভিতৰৰ পৰা দেখাম এইটো দেখিছেনে এইটো আমাৰ মানে বেডৰুমটো হয় তো এইটো বাহিৰৰ পৰা এইটো হয় আমি ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁতো পটককৈ আহক গাৰ্ডেনখন দেখাওঁ ঠাণ্ডা লাগিছে মোৰ ইমান আৰু এটা বস্তু দেখাই দিওঁ সেইকেইটা কিউট অকণমানি ঘৰ দেখিছেনে একচুৱেলি সেইকেইটা হৈছে ডাষ্টবিনৰ ঘৰ তাত গোটেই আমি যিবিলাক গাৰ্বেজেছ হয় সেইবিলাক আমি তাত জমা কৰি দিওঁ তাত ডাঙৰ ডাষ্টবিন আছে তাত জমা কৰোঁ এখন আমি ইয়াত এক্সাৰচাইজ কৰোঁ আৰু কেতিয়াবা বহোঁ কেতিয়াবা কিবা খাবলৈ বুলি আহোঁ আমি কিবা খোৱা বস্তু লৈ মেলি আহি পেলাই ইয়াতে বহি মেলি খাওঁ আৰু কফি আবেলি সময়ত আহি পেলাই এনেই অলপ ইয়াতে থাকি মেলি কথা চথা পাতিবলৈ ভাল হয় আপোনালোক আহিলে আমি ইয়ালৈ যদি কোনোবা আহে অসমৰ পৰা তেতিয়া আমি ইয়াতে খোৱা বস্তু লৈ আহি বাহিৰতে এনেই অকণমান তাতে বহি মেলি পিকনিক কৰিব পাৰিম চলো ঠাণ্ডা লাগিছে দে পপম মই যাওঁ ব'লক এতিয়া ভিতৰলৈ যাওঁ এতিয়া সোমোৱাৰ লগে কি আছে জানানে আমাৰ ভিতৰৰ লাইটবিলাক আপোনালোকে বহুতত জেগাত দেখিছে চাগে মোশ্যন চেঞ্চাৰ আছে মানে লাইটকেইটা নিজে জ্বলি যায় বহুতত দেখিছে চাগৈ ভিতৰলৈ যোৱাৰ আগতে এগেইন ইয়াত ছিকিউৰিটিটো বহুত গুৰুত্ব দিয়ে সেইকাৰণে এখন দৰ্জাটো সোমাই যাবৰ কাৰণে আপোনালোকক এগেইন পাছৱৰ্ড মাৰিব লাগিব আহক তো এইটো লিফ্টটো আছে যিহেতু আমি ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ আৰু লিফ্টটোনো কি ব্যৱহাৰ কৰিম আমি খোজে কাঢ়োঁ আৰু দৰ্জা আছে অফক'ৰ্চ এখন আহক ইয়াত কিন্তু মোশ্যন চেঞ্চাৰ লাইট নাই তো সেইকাৰণে আমি ইয়াত বাটন দবাই লাইট অন কৰিব লাগিব ৱেলকাম টু ইংলেণ্ডত থকা মিশখা পলাছৰ সৰু ঘৰখনলৈ আপোনালোকক সকলোকে ৱেলকাম কৰিছোঁ লাইট চাইট জ্বলাই দিওঁ ৰ'ব অ'কে ইয়াৰ পৰা মই কৈ যাওঁ ন ফাৰ্ষ্টত যেতিয়া আপোনালোকে আমাৰ ঘৰলৈ আহিব চিনাকি কৰি দিওঁ ন যেতিয়া আপোনালোকক এইটো কৰিডৰটো দেখিব আপোনালোকে সোমোৱাৰ লগে এখন দৰ্জা দেখিছেনে এইখন বাথৰুমটো হয় য'ত পলাশ বিউটি পাৰ্লাৰৰ গোটেই ভিডিঅ' শ্বুট হৈছিলে মানে বাথৰুমৰ চিনটো সেইটো পলাশ বিউটি পাৰ্লাৰ যদি যিসকলে চোৱা নাই আপোনালোকে লিংক আগেইন ডেছক্ৰিপশ্যনত চব লিংক আছে মই কৈ যাম আপোনালোকে চাব যিসকলে মানে প্ৰথমৰ বাবে চাইছে তো এইটো সৰুকৈ সজাই থৈছোঁ আমাৰ ঘৰতো এটা বস্তু দেখিব মোৰ মানে গোন্ধৰ লগত অবছেশ্যন আছে এই পাৰফিউমৰ ভিডিঅ' এটা বনাইছিলোঁ সেইটোও ডেছক্ৰিপশ্যনত লিংক আছে সেইটোও চাই দিব তো সেইকাৰণে সোমোৱাৰ লগে আপোনালোকে এইখন দেখিব আৰু ডাঙৰ মিৰৰ এই ঘৰটোত মিৰৰ ধেৰ দেখিব তো এইকেইটা মানে বাহিৰৰ পৰা আহিলে ন ধুনীয়া গোন্ধাই থাকিলে মনটো ভাল লাগি যায় মানে তো সেইকাৰণে গোটেই ঘৰটো মানে গোন্ধ ৰাজ্য কৰি ধৰি দিছোঁ মানে তো এইকেইটা আছে অলপ ফ্ৰেগ্ৰেঞ্চৰ কাৰণে
তো এইখিনি নেচাৰেল ফুল দেই, এই কিবা মানে হালধীয়া গোলাপ, আৰু এইটো কি হয় নাজানো, কিন্তু এইটো নেচাৰেল ফুল হয়, থাকিব 2 সপ্তাহমান থাকে তেনেকৈ, দৰৱ চৰৱ দি পেলাই থৈ দিয়া থাকে। তো সেয়া, তাৰপৰা এইখনতো আপোনালোকে চাগে আমাৰ লাইভ ভিডিঅ' যদি চাইছিলে তেতিয়া গম পাইছিলে, এইখন মোক বনাব দিছিলে, এছেম্বল কৰিব দিছিলে। পলাশে যিহেতু এয়াৰবাছত কৰে, তো এয়াৰবাছৰ এখন A350 ফ্লাইটখন আছে। পৰ্ট মেৰিজৰ সময়ত যিখন আমাৰ ফটো যে পাছপৰ্ট চাইজৰ ফটো যে, এই দুখন মানে আমাৰ দুটাৰ মানে বৰ মৰমৰ ফটো, তো সেইকাৰণে ইয়াতে ভৰাই পেলাই টুচি ভৰাই থৈ দিছোঁ। কিবাকে আছে আৰু এইখন ফটো মানে নাহাৰিব হা, এইখন ফটো দেখি চাবি তাবি থৈ দিওঁ এনেকৈ। এপাহ পলাশে কিবা কোনটো কিবা কাৰণে দিছিলে, বহুত আগতে দিয়া বহুত পুৰণা হয় আৰু এইটো ফুলটো বহুত পুৰণা ফুল এটা হয়, দিছিলে, তো সেইটো থৈ দিছোঁ ধুনীয়াকৈ। আৰু এইকেইটা হেৰিকেইটা আকৌ আগত ক'ৰবাত গ'লে বস্তুবিলাক লৈ আহোঁ ছবিনিয়া। এইখন তুমি মোক গিফ্ট দিছিলা লেম্বৰগিনিখন। তো এইখন মেইন দৰ্জাখন মাৰি দিওঁ, চুৰটো নাহে বাৰু। তো এইটো প্ৰথম বাথৰুমটো, যোনটো মানে আমাৰ মাষ্টাৰ বাথৰুমটো আৰু, তো ইয়াতে আছে। তো এইটোত বাথৰুমনো কি দেখাম আৰু, বাথৰুম আৰু আইনাত পলাশক চাই থাকিব আপোনালোকে। এইখন আছে এখন ৱাল হেংগিং এখন, আৰু ভাল লাগে এখন চিম্পল চোবাৰ। আৰু তাৰপিছতে অফক'ৰ্চ এইটো কাপোৰ শুকুৱাবৰ কাৰণে হিটাৰটো। তাৰপাছতে এই তেনেকৈ এগেইন ইয়াতে ফ্ৰেগ্ৰেঞ্চৰ কাৰণে আপোনালোকে দেখিছে চাগে, এইটো এটা ধুনীয়া ধুনীয়া বাথৰুমটো গোন্ধাই থাকিবৰ কাৰণে। এতিয়া এনেই ডেকৰ আৰু এই দেখিছে চাগে, বেছি একো কৰি থকা নাই আৰু বাথৰুমটোত। বেছি বস্তু হ'লে চাফা কৰিবলৈ অকণ অসুবিধা হৈ যায়, সেইকাৰণে খালি মোৰ এইবিলাক ঠিকছে এইবিলাক ফুটমেট থৈ দিছোঁ, মানে পানী চানী পৰি বগা হয় তাতে বাথৰুমটো, সেইকাৰণে ফুটমেট থৈ মেলি যাতে মানে একদম চিকচিকাই থাকে। আৰু তাৰপৰা এইটো হৈছে আমাৰ বাথটাবটো, আৰু ইয়াত আপোনালোকে দেখিছে চাগে 3টা এইকেইটা মানে ছেকশ্যন কৰি থৈ দিছোঁ, কাৰণ ইয়াত আছে মুখত লগোৱা বস্তুখিনি, ইয়াত আছে গাত ঘঁহা বস্তু, আৰু সেইফালে আছে চুলিত লগোৱা, মানে ছেকশ্যন কৰি থৈ দিছোঁ যে মানে ইজি হয় ন ইউজ কৰিবলৈ। তো এইটোৱে আমাৰ বাথৰুম। আৰু চেণ্ডেলটো পিন্ধি ল'লোঁ আৰু কোটটো খুলি ল'লোঁ, ঘৰৰ ভিতৰত আহিলোঁ যিহেতু। কিন্তু ৰাইজ ৰ'বক, এইখিনিতে যিযোৰ চেণ্ডেল মিছ খাই পিন্ধি আছে ন, সেইযোৰ মই আপোনালোকক এতিয়া দেখুৱাম। কি ফটো তুমি, এইযোৰ পিন্ধি আছে, এইযোৰ জোকাই থাকে। কেলে হাঁহিছে জানে নাই, কথাটো গম পালে নাই, এইকেইটা যে ওলমি থাকে সেইটোতে ৰস পায়, মানে এইকেইটা মোক জোকাই থাকে তাৰমানে। হ'ব যোৱা, কিনো কৰি থাকক, যি কি নহওক। এতিয়া আহক, এইটো ছেকশ্যনটো আপোনালোকে যিসকলে আমাৰ MNP ফেম হয়, আপোনালোকে অনবৰতে দেখিয়ে থাকে এইটো এৰিয়া, বাট যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকক দেখাই দিওঁ যে সোমাই আহি পেলাই এইটো আমাৰ ড্ৰয়িং ৰুম কাম ডাইনিং ৰুম কাম কিটচেন। এইটো এটা আমাৰ ডাঙৰ এটা ৰুম হয়, য'ত নেকি ঢেৰ লাইট দেখিব। তো প্ৰথমতে ক'ৰ পৰা আৰম্ভ কৰোঁ? প্ৰথমতে এইটো কিচেন গাৰ্ডেন আৰম্ভ কৰোঁ। কিচেন গাৰ্ডেন আৰম্ভ কৰোঁ নেকি? অ'কে। কিচেন গাৰ্ডেন মানে কি, আমি সন্ধিয়া ইয়াতে আৰু ধূপ চাকি লগাওঁ, ধূপ চাকিটো যিহেতু নাই ইয়াতে, তো সেইকাৰণে ইয়াত ঠিকছে কেণ্ডেল লগাওঁ। আৰু মই গাৰ্ডেনিং মানে কি আৰু অলপ মানে ফুল চুল এইবিলাক অলপ বেছিকৈ ভাল পাওঁ, তো সেইকাৰণে আমাৰ কিচেন গাৰ্ডেন এখন থাকে, পদুনা আছে, আৰু এইফালে তুলসী। এই তুলসী মানে এইটো বৰ তুলসীটো, আমাৰ ইয়াতে আমাৰ যোনটো তুলসীটো নাপায়, তুলসীটো বৰ তুলসী হয়। সন্ধিয়া হ'লে মানে পজিটিভ এনাৰ্জিৰ কাৰণে আমি এনেকৈ আৰু কেণ্ডেল চেণ্ডেল লগাওঁ, আৰু লগাই মেলি আৰু ফুল চুল থাকিলে মনটো ভাল লাগি থাকেতো, ধূপ চুপ লগাওঁ তেনেকৈ। তাৰপিছত এইখিনি ফুল যদি আপোনালোকে দেখিছে, প্ৰায়ে চাগে ভিডিঅ'বিলাকত দেখিছে চাগে, আমাৰ বুকে এটা থাকেই, মানে সপ্তাহ এইখিনি যেতিয়া বেয়া হৈ যাব আকৌ নতুন এটা আনিম। এইখিনি বুকে মানে এইটো ফ্ৰেছ ফুলৰ বুকে মানে আমি সদায় আনি থৈ দিওঁ, মানে এইটো শেষ হ'লে আকৌ বেলেগ এটা আনিম। এই গোটেই ফুলখিনি দেখিছে নে, গোটেইখিনি নেচাৰেল ফুল হয়। চাওক না, কালাৰকেইটা চাওক না, মই দেখি পেলাই ৰ'ব পৰা নাই, মানে ইমানেই ধুনীয়া ৰং, মানে চাওকচোন। এইটো আমাৰ কিটচেনটো হয়। কিটচেনটোত এই নৰ্মেল এইবিলাক গোটেইকেইটা কেবিনেটছকেইটা আছে, তাৰ ভিতৰত বস্তু চস্তু আছে। এইটো অ'ভেন হয়, এইটো মাইক্ৰ'ৱেভ হয়, আৰু এইফালে আমাৰ ইফালে দুটা টিকলা টিকলা ফ্ৰিজ আছে। এটা ফ্ৰিজাৰ হয়, এটা ফ্ৰিজাৰ, এইফালে ফ্ৰিজাৰ ছেকশ্যনটো আছে, আৰু এটা ফ্ৰিজ হয়। আৰু ইয়াতে আমাৰ ছভিনিয়াৰবিলাক আনি ইয়াতে লগাই থৈছোঁ, আৰু আমি ফুৰিবলৈ গ'লে কিবা কিবি লৈ আহোঁ যে। আৰু ইয়াতে আমাৰ ফ্ৰুটছবিলাক খাই থকা হয় যে, তো এইটো ৰবাব টেঙা, বৰটেঙা, কিন্তু সৰু হয়, ডাঙৰ নহয়, সৰু বৰটেঙা। এইটো বৰটেঙা খাবলৈ আছে, বনাবলৈ আছে। এয়া এইফালে কিবাকিবিবিলাক হেতা চেতাবিলাক থোৱা আছে। এখন আমাৰ ব্ৰহ্মাণ্ড, আমাৰ যোনটো বিখ্যাত যোনটো চেকনিখন মোৰ। এইটো ডিছৱাশ্বাৰটো হয়, ইয়াতে আছে ডিছৱাশ্বাৰটো, আৰু এইফালে আছে ৱাশ্বিং মেচিনটো। এইটোৱে হৈছে কিটচেনটো। কিন্তু শুনো, মই আৰু এটা বস্তু দেখাব পাৰিম আমাৰ ৰাইজক, যে আজি অভেনত মই কি বনাইছোঁ।
তুমি দেখুৱাই দিয়া নহ'লে অ' ঠাণ্ডা হৈ আছে চুব পাৰিম ন অ' ৰ'ব মানে খেলটো কি জানানে পলাশে মানে শনিবাৰ দিনটোত পলাশৰ এটা মানে স্পেচিয়েল হয় তো কালি নহয় আজি দেওবাৰ হয় তো দেওবাৰে মানে কালি শনিবাৰ আমাৰ ব্যস্ততাৰ মাজত গ'ল কাৰণে কালি বনাব নোৱাৰিলে আজি দেওবাৰ স্পেচিয়েল মানে পলাশে বনাই এইটো হৈছে হৰিণা মাংস আমাৰ তেখেতে একদম বনাই মেলি আধাখিনি ৰেডি কৰি থৈ দিছে তাৰপিছত কি কৰিব নাজানো আৰু তেখেতে এইটো ছাৰপ্ৰাইজে হয় সদায় শনিবাৰ দিনটো মানে পলাশৰ হাতেৰে এটা স্পেচিয়েল খাবলৈ মই বাট চাই থাকোঁ আৰু এইখন হৈছে আমাৰ সৰু ডাইনিং টেবুল আৰু এখন পেইণ্টিং এখন আছে ইয়াতে এইটো গোলাপ এইটো দেখিছে চাগে এইটো এটা নেচাৰেল গোলাপ হয় কিন্তু এইটো প্ৰিজাৰ্ভ কৰি থৈ দিয়া থাকে এবছৰৰ কাৰণে এনেকৈয়ে থাকে এইটো আপোনাৰ ইটাৰনেল পেটেলছ বুলি কয় এইটো মানে কিন্তু ৰিয়েল গোলাপ হয় কিন্তু মই বৰ ভাল পাওঁ মানে মোৰ ফুল চুলবিলাক অকণমান বেছিয়ে ভাল লাগে আৰু আমাৰ ঘৰৰ মানুহবিলাকো মানে ফুল বহুত ভাল পায় মোৰ মায়ে ভাল পায় দুয়োগৰাকী মায়ে ভাল পায় ডিব্ৰুগড় মায়ে ভাল পায় লখিমপুৰ মায়েও ভাল পায় আৰু মোৰ জেঠাইহঁতে মাহীহঁতে চবেই মানে ফুল বুলি ক'লে আমাৰ ঘৰৰ মানুহবোৰ মানে একদম অকণমান অবচেছ নিচিনা মই মানে গোন্ধলৈ অবচেছ আৰু ফুল চুল লৈ অবচেছ অকণমান তো এইখন ডাইনিং টেবুলখন কেনেকুৱা হয় এখন ফল্ডেবল হয় মই দেখাই দিওঁ আৰু এতিয়া দুজন মানুহৰ কাৰণে আমাৰ ভাল হয় যদি মানুহ বেছিকৈ আহে তেনেহ'লে এখন ডাঙৰ ৰাউণ্ড টেবুল হৈ যায় মানে 4জন মানুহে ধুনীয়াকৈ কমফৰ্টেবলি খাব পৰাকৈ আৰু এইফালে এখন ষ্টুল এখন আছে তাৰপিছতে এইফালে এইটো চিটিং এৰিয়া যোনটো নেকি এই গোটেই চফাটো কাভাৰ আমাৰ এখেতে লৈ থৈ দিছে এইটো মোক দিছে পলাশে খ্ৰীষ্টমাছ ছিজন যিহেতু এইবিলাক ওলাইছে ন বেলুন চেলুনবিলাক জিলিক মিলিক বেলুন উইথ লাইট তো এইটো দিছে তো এইটো ইয়াতে এনেকৈ সজাই থৈ দিছোঁ আৰু খ্ৰীষ্টমাছৰ ডেক'ৰেশ্যন মানে কি কৰিছোঁ এই ইয়াতে অলপ ডেক'ৰেশ্যন কৰিছোঁ আৰু অলপকৈ এইবিলাক সজাইছোঁ এইবিলাক দেখাইছিলোঁ মই ষ্টৰি ইনষ্টাগ্ৰামত যদি মোৰ ষ্টৰিবোৰ চাই থাকে নহয় তেতিয়া মানে গম পাব আৰু মই পূৰা আপডেট দি থাকোঁ আৰু এইবিলাক সজালোঁ ইয়াতে লাইটকেইটা এয়া তাৰপৰা স্ন'ফ্লেক্স তাত লগাইছোঁ এটা তাত লগাইছোঁ এটা আমাৰ ঘৰত কি বস্তু পাব জানা নাই কেণ্ডেল পাব ঠিকছে তাৰপৰা গোটেই ঘৰটোত গোন্ধোৱা মানে ফ্ৰেগ্ৰেঞ্চ কিবা কিবি বস্তু পাব গোন্ধাই থকা বস্তু পাব চবতে আৰু ফুল আৰু লাইট এইবিলাক বস্তুৱে পাব কিন্তু আমাৰ পানী পুৰিটো ৰাইজে দেখি আছে ওপৰত অ' য়েছ দেখাই দিয়া মানে আমাৰ ঘৰলৈ এজন স্পেচিয়েল আলহী অহা কথা আছে কোন আহিব আপোনালোক চিগাৰেট কপ পানী পুৰিটো এইটো আনবক্সিং কৰা নাই মানে এইটো আমাৰ বিশেষ আলহী এজন আহিব এই তেওঁৰ কাৰণে আনি থৈ দিছোঁ তেওঁ আহি পেলাই এইটো খাব পাৰিব সেইটো কথা তো এয়া আহক এইটো আমাৰ ডাঙৰ চফাটো আৰু তাৰপৰা এইখিনি এখন মিৰৰ এখন আছে এণ্ড দিছ ইজ লাইট এইটো ষ্টাডি লাইটেই হয় আৰু কিন্তু আমি কাম কৰিলে এইটো অফ কৰি পেলাই এইটো অফ কৰি পেলাই এনেকৈ উই কেন মই কেতিয়াবা মই যদি কাম কৰি থাকোঁ তেতিয়া লাইটটো এডজাষ্ট কৰি মেলি এইটো হেৰি কৰি ৰাখোঁ আৰু মই ইউজ কৰি থাকোঁ এতিয়া লগাই থৈ দিছোঁ আৰু তো এইখিনি আৰু আমাৰ খ্ৰীষ্টমাছ আৰু দিৱালী লাইট এইকেইজোপা মোৰ পোৱালীকেইজোপা এজোপা এইটো গোলাপৰ পুলি এইবিলাক এনেকৈ থৈ দিছোঁ এই গোটেই কৰ্ণাৰটো নহয় এইটো মানে পূৰা কমপ্লিটলি গেজেট কৰ্ণাৰ বুলি ক'ব পাৰি এইটো টিভিটো আছে তাৰপিছতে এইটো লাইটটো যেনেকৈ আপোনাৰ ৱালতে এইবিলাক এইবিলাক তৰা হৈ যায় ন ৰাতি মানে আমি এইবিলাক লাইট বন্ধ কৰি এইটো আৰু এইটো লগাই থৈ দিওঁ কেণ্ডেল লগাই থৈ দিওঁ মানে বহুত ভাল লাগে মানে সন্ধিয়া কাম কৰি ভাল লাগে আমাৰ আমি কেতিয়াবা দেৰিলৈকে কাম কৰি থাকিলে আমাৰ মানে কেণ্ডেল চেণ্ডেল লগাই মেলি লাইট চাইট লগাই মেলি পৰিৱেশটো মানে একদম বৰ ধুনীয়া পিচফুল আৰু ৰোমেণ্টিক এইটো এটা গিফ্ট পাইছিলোঁ এইটো গিফ্টটোৰ আনবক্সিংটো আপোনাৰ ডেছক্ৰিপশ্যনতে আছে সেইটো চাব পাৰে কিছুমান মানে কোম্পানীয়ে গিফ্ট দিছিলে মানে ৰিভিউ দিবৰ কাৰণে তো তাত পাইছিলোঁ এতিয়া সেইটো কিতাপ চিতাপ মেগাজিন আৰু ৰিম'টটো থ'বলৈ এনেকৈ এটা কৰ্ণাৰত থৈ দিছোঁ অলপ ভাল এই জেগাটো পলাশে কি কৰে গোটেই ৱেৰ সোপা উলিয়াই মেলি এখন দোকান একদম গোটেই খিচিৰি মিচিৰি কৰি থৈ দিয়ে কাৰণ বহুত কাম কৰি থাকোঁ ন এডাল ৱায়াৰ লাগে মানে কি হ'ল মই লাষ্টত গৈ পেলাই এনেকুৱা এইটো এটা বাস্কেট আৰু এটা তেনেকুৱা দুটা বাস্কেট আনি দিলোঁ ধুনীয়াকৈ চিজিল হৈ থাকক ঠিকে থাকে অলপ সময় তাৰপিছত ৰাতিপুৱা চিজিল চাফা কৰি থাকোঁ তাৰপৰা আৰু লাহেকৈ উলিয়াই থাকেতো পকালে এটাকে গৈ থাকে আৰু গৈ গোটেই বাগিচা হৈ যায়গৈ আৰু আকৌ চফা কৰোঁ আমাৰ ইয়াত কোনো ধৰণৰ মানে ফেনৰ ব্যৱস্থাটো নেদেখে চিলিঙত যিহেতু এইটো ঠাণ্ডা জেগা হয় ন তো সেইকাৰণে ইয়াত ৰুমে হিটাৰ থাকে তো এইটো এটা হিটাৰটো ইয়াতে আছে এইটো ৰুমৰ হিটাৰটো এইটো তো সেইকাৰণে মই জেকেট খুলি থৈ দিলোঁ যিহেতু হিটাৰটো আমি অন কৰি থৈ দিওঁ কাৰণে ৰুমটো গৰম হৈ থাকে আৰু ইয়াতে ফ্ল'ৰবিলাক আপুনি প্ৰায় কাঠৰ থাকে তেতিয়া ঘৰটো অলপ মানে পূৰা গৰম কৰি ৰাখেতো তো এয়াই আছিলে আমাৰ এইটো ড্ৰয়িং ডাইনিং আৰু কিটচেন কৰ্ণাৰ এতিয়া আমি যাওঁ আমাৰ মাষ্টাৰ বেডৰুমটোলৈ আহক এইখিনিতে হেৰি এখন আছে এইখন এনেই
ফ্ৰেম এটা আছে এনে ডেকৰ ফ্ৰেম এটা আৰু ইয়াতে মই এঞ্জেল এজনী থৈ দিছোঁ আৰু সোমাই পেলাই এঞ্জেলজনী দেখিবৰ কাৰণে আৰু এইটো ইণ্টাৰকমটো যোনটো নেকি তলত যদি কোনোবা আপোনালোক আহে আপোনালোকে যদি আমাৰ ঘৰৰ নম্বৰটো ডাইল কৰি পেলাই দিয়ে তেতিয়া ইয়াতে কোনো কিপেড নাই দেখিছে আমি ৰিচিভ কৰিলে আমি এইটো যদি দবাই দিওঁ তেতিয়া গেটখন ইয়াৰ পৰা আমি খুলি দিব পাৰিম তেতিয়া আপোনালোক আৰামছে আহি যাব পাৰিম এতিয়া আহক এইটো হৈছে আমাৰ মাষ্টাৰ বেডৰুম মই হিটাৰটো বন্ধ কৰি থৈ নগ'লো অথনি ৰুমটো পুৰা ধুনীয়া গৰম হৈ আছে এইটো হৈছে আমাৰ মাষ্টাৰ বেডৰুমটো এগেইন দেখিছোঁ চাগে ইয়াতে ফেনৰ ব্যৱস্থা নাই আৰু সেইটো আমাৰ হিটাৰটো এখন আমাৰ বিচনাখন ছাইডত দুটা ড্ৰয়াৰ আছে এনেকৈ তো এইকেইটা টেবুল লাইট আৰু এইকেইটা বেলুনকেইটা যিসকলে আমাৰ এনিভাৰ্চাৰী ভিডিঅ'টো চোৱা নাই চাব তেতিয়া গম পাব যে এই বেলুনকেইটানো কেলৈ লটকি আছে তাৰপিছতে এইকেইটা লাইটটো সন্ধিয়া জ্বলাম বাৰু এতিয়া আপোনালোকক লগাই দেখাই দিছোঁ এইকেইটা লাইট এতিয়া খ্ৰীষ্টমাছ যিহেতু আৰু লাইটকেইটা লগাই থৈ দিছোঁ আৰু গোটেই মই চেলোটেপ লগাই বেয়াকৈ চেলোটেপ লগালোঁ তো এইটো হৈছে মোৰ আলমাৰী এইটো মোৰ ৱাৰ্ড্ৰপটো আৰু এইখন সৰুকৈ মোৰ ড্ৰেছিং আইনা আৰু এইবিলাক মোৰ নেল পলিছ এইকেইটা মোৰ টিকলা টিকলা কেবিনেট য'ত নেকি মই এতিয়া ৰেগুলাৰ ইউজ কৰা কাণফুলি কিবা কিবি এইবিলাক বস্তুবিলাক ইয়াত থাকে আৰু এইটো হৈছে মোৰ মেকআপ ব্ৰাছৰ ডাব্বা এনেকুৱা যদি লাগে ডেছক্ৰিপশ্যনত মই দি দিম লিংকটো আপোনালোকে ল'ব পাৰিব এগেইন ইয়াত ধুনীয়া গোন্ধাই থাকিবৰ কাৰণে এইটো আছে এটা ফ্ৰেগ্ৰেঞ্চ এটা তাৰপৰা এইবিলাক বস্তু আছে আৰু এইবিলাক মোৰ চাৰ্লট টিলবাৰীৰ ওপৰতো মই ভিডিঅ' এটা বনাইছিলোঁ মইনো কি ক্ৰীম লগাওঁ কি বস্তু ইউজ কৰোঁ সেইটো আৰু সেয়া এইবিলাক বস্তু আৰু এইটো সৰুকৈ টিকলাকৈ প্লেণ্ট এটা আছে ইয়াতে আৰু এইযোৰ খ্ৰীষ্টমাছৰ কাৰণে স্পেচিয়েলি আনি থোৱা আছে এতিয়া দেখাই দিছোঁ আৰু এইফালে আৰু এটা বস্তু দেখাওঁ আপোনালোকক এইটো আনিছিলোঁ আমি মেনচেষ্টাৰলৈ যেতিয়া গৈছিলোঁ তাৰ পৰা আনিছিলোঁ এইটো মই ইয়াতে কেতিয়াবা ইয়াত থৈ দিওঁ নহ'লে কেতিয়াবা তাত থৈ দিওঁ আৰু আকৌ দেখিব এইটো ৰুম স্প্ৰে এইটো বহুত প্ৰয়োজন হয় ইয়াত কিছুমান মানুহৰ কাৰণে কি ক'ব বিচাৰিছা তুমি মানে যোনে বুজি পাই গ'ল আৰু মইনো কি ক'ম আৰু তো এইটো জুলিয়েট বেলকনিটো এতিয়াতো ইমান খুলিব নোৱাৰি যে তলৰ পৰা যে দেখাইছিলোঁ যে আমাৰ বেডৰুমটো বুলি যে দেখিছিলে যে তো এইটো তো এইফালে এনেকৈ এতিয়াতো ঠাণ্ডাৰ কাৰণে ইমানকৈ খুলিব নোৱাৰোঁ তো এনেই ছামাৰত কিন্তু বহুত ভাল লাগে এটা ৰৈ পেলাই এনেকৈ আমি দুজন ৰাতি যেতিয়া ছামাৰত এনেকৈ ৰৈ মেলি চাহ তাহ খাওঁ গ্ৰীণ টি একাপ লৈ মেলি ইয়াতে ৰৈ থৈ মেলি বহুত ভাল লাগে সেইখন গাৰ্ডেনখন এবাৰ দেখি থাকি ঠাণ্ডা লাগিছে তেতিয়া নোৱাৰোঁ মই তাৰপৰা এইটো হৈছে আমাৰ ষ্ট'ৰেজ ৰুম এটা হয় এইটো ভালেমান ডাঙৰ ষ্ট'ৰেজ ৰুম এটা হয় এইটো আৰু ষ্ট'ৰেজ ৰুমটোনো কি খুলি দেখাম তো এতিয়া আপোনালোকক লৈ যাওঁ আমাৰ গেষ্ট ৰুমটোলৈ ৰ'ব এইটো হৈছে গেষ্ট ৰুমটো ইয়াতে একে চিমিলাৰ বেড বিচনাখন আছে দুটা ছাইড বেড টেবল আছে ড্ৰয়াৰ্ছ কেবিনেট এনেকৈ আৰু ইয়াতেতো ছাইড বেড লেম্প এটা আৰু ইয়াতে কিনো সজাম বুলি ইয়াতে সৰুকৈ টিকলাকৈ খ্ৰীষ্টমাছ ট্ৰী আৰু পেৰিছৰ পৰা অনা আইফিল টাৱাৰ যোনটো ইয়াতে থৈ দিছোঁ আৰু বেলেগকৈ সজোৱা নাই এইটো যিহেতু গেষ্ট ৰুম হয় আৰু এতিয়া কৰোণা ভাইৰাছৰ চিটুৱেশ্যনত আৰু কোনো আলহী অহাই নাই বাট এতিয়া আহিব চাগে কোনোবা আৰু সেইফালেও এনেই টিকলাকৈ এনেই সজাই থৈছোঁ এইখন ইমান ব্যৱহাৰ নহয় আৰু ইয়াতে এটা ডাঙৰ আলমাৰী আছে এই ডাঙৰ আলমাৰীটো দেখিছেনে এইটো কাৰ বুলি ভাবিছে সৰু হয় এইটো ডাঙৰ নহয় সৰু হয় মানে আমাৰ যোনটো বেডৰুম হয় সেই বেডৰুমতকৈ এইটো আলমাৰী ডাঙৰ হয় হা আৰু এইটো হৈছে আমাৰ পলাশৰ আলমাৰী যোনে পাৰফিউমৰ কালেকশ্যনৰ ভিডিঅ'টো চাইছিলে নাই চোৱা যদি ডেছক্ৰিপশ্যনত আছে আপোনালোকে চাব এইখন হৈছে মোৰ পাৰফিউমৰ দোকানখন বুলি কয় পলাশে আৰু মোৰ পাৰফিউম কৰ্নাৰ তাৰ পৰা এইটো যেনেকৈ চবতে এনেকৈ হিটাৰ আছে তেনে এইটো এটা হিটাৰ ইয়াত এইটো হৈছে ইয়াৰ বাথৰুমটো যদি আপোনালোক আহে তেনেহ'লে আপোনালোকে এইটো ৰুমত থাকিব আৰু এইটো এটাচ বাথৰুম আছে এইটো বাথৰুম এইটো সজাইছে পলাশে দেই মানে মই যে গোন্ধ ফ্ৰেগ্ৰেঞ্চ চবৰে সেইটো থৈ দিওঁ এইটো আনি পেলাই এইটো থৈছেহি দেই ইয়াত থৈছেহি আৰু থৈ পেলাই এইটো নিজে কিনি আনিছে বুদ্ধা নিজে কিনি আনিছে কৈছে বোলে এবাৰ সেইটো বাথৰুমটোত সজাম বোলে শাৱাৰটো হয় আৰু এইবিলাক বেছিং আৰু ইয়াত আপোনালোক আহিলে সেইকাৰণে এইটো বাথৰুমত আৰামছে ইউজ কৰিব পাৰিব আৰু এখন বিছনা আপোনালোকৰ হ'ব আহি যাব সেইকাৰণে এতিয়া খুলিলে নহয় চব আহি যাব এতিয়া এই ঘৰটো আচলতে কি হয় মানে আমাৰ নিজৰ ঘৰ হয়নে ভাড়া ঘৰ হয়নে এতিয়া ক'বলৈ গ'লে এইটো ভাড়া ঘৰে হয় কিন্তু ভাড়া আমি দিবই নালাগে মানে এইটো এতিয়া আমি কোৱাৰ্টাৰ বুলিও ক'ব নোৱাৰোঁ পলাশ যিহেতু এয়াৰবাছত চাকৰি কৰে যিসকলে নাজানে তেওঁলোকক জনাই দিছোঁ তো বেচিকেলি এই ঘৰটো আমি নিজে পচন্দ কৰিছোঁ কিন্তু ইয়াৰ ভাড়াটো আমাৰ এয়াৰবাছে দিয়ে আৰু এই ঘৰটো ভাড়া হৈছে 80,000 পাৰ মান্থ মানে প্ৰত্যেক মাহে আপোনাৰ এই ঘৰটো ভাড়া
আমি 80,000 80,000 দিব লাগে, যিটো আমি নিজে দিব নালাগে, এতিয়া এয়াৰবাছে দি দিয়ে। সেইটো কাৰণে আমাৰ সেইটো ৰেহাই এটা হয় বহুত ডাঙৰ। আৰু কথাটো হৈছে কি আপোনালোকে যদি ইয়াত ভাড়াঘৰ থাকিম বুলি ভাবে, ইয়াত মানে বিভিন্ন ধৰণৰ ষ্টাইলত ভাড়াঘৰ আছে। এটা হৈছে ফুল ফাৰ্নিছ ভাড়াঘৰ, এটা হৈছে ছেমি ফাৰ্নিছ ভাড়াঘৰ, এটা হৈছে যোনটো খালি ঘৰটো। তো ফুল ফাৰ্নিছ মানে হৈছে কি গোটেই ঘৰটোত যিমানখিনি বস্তু লাগতিয়াল বস্তু চব বস্তু দি দিয়ে, মানে কমপ্লিটলি চব দি দিয়ে। আৰু বাকী আপোনাৰ ছেমি ফাৰ্নিছ বুলি ক'লে কিছুমান বস্তু দিয়ে, আৰু নহ'লে সুধা যদি আপুনি ঘৰটো ল'ব বিচাৰে যে ইণ্টেৰিয়ৰটো আপুনি কমপ্লিটলি চোফা বিচনা আপুনি চব বস্তু নিজে কৰিব বুলি যদি ভাবে, তেনেহ'লে তেনেকৈ ঘৰ ল'ব পাৰে। আৰু লোকেশ্যন ৱাইজো দামবিলাক বেলেগ বেলেগ হৈ থাকে। যদি আপোনালোকে সুধা ঘৰ এটা লয় আৰু যদি এইটো চিটিত নহয় অলপ দূৰলৈ হয়, মই ইয়াৰ কথা কৈ আছোঁ দেই, মই এণ্টায়াৰ ইংলেণ্ডৰ কথা কৈ থকা নাই, মই চেষ্টাৰৰ কথা কৈ আছোঁ। চেষ্টাৰত যেতিয়া আমি ঘৰ চাই আছিলোঁ সেইটোৰ পৰা যিখিনি মই মানে অভিজ্ঞতা, তো সেইখিনিৰ পৰা কৈ আছোঁ। চেষ্টাৰত যেতিয়া আমি চাই আছিলোঁ তেতিয়া 40,000ৰ পৰা আমি খালী ঘৰ পাইছিলোঁ, কিন্তু দূৰত আছে, চিটিত নাছিলে। 40,000, 50,000, 60,000। কিন্তু আমি যিহেতু ফ্ৰান্সৰ পৰা ইয়ালৈ আহিছিলোঁ, তো আমাক এনেকুৱা এটা ঘৰ লাগিছিলে যে য'ত নেকি অলৰেডি গোটেইখিনি ফাৰ্নিছড ঘৰ এটা। আমি সোমাই আকৌ বজাৰ চজাৰ কৰি বস্তু চস্তু লৈ মেলি নতুন ঠাই টুকুৰাত আহি পেলাই অকণ অসুবিধা হয় যিহেতু, তো সেইকাৰণে আমি ফুল ফাৰ্নিছ ঘৰ এটা লৈছোঁ। এতিয়া যদি এই ঘৰটোত আপোনালোকে যিমানখিনি বস্তু দেখিছে বা দেখিলে, সেই গোটেইখিনি বস্তু অলৰেডি এই ঘৰটোত আছে। তো আমি কেৱল কি কি বস্তু লৈছোঁ, এই সজোৱা যিখিনি সামগ্ৰী, সৰু সুৰাকৈ যিখিনি আমি সজোৱা বস্তু সেইখিনি আমি লৈছোঁ। আৰু লগতে আমি বিচনা, যেনেকৈ বিচনা গাৰু, বেডশ্বীট, যোনটো লেপ, ব্লেংকেট, যিখিনি আমাৰ ৰিকুৱাৰমেণ্ট আৰু সেইখিনি বস্তু আমি লৈছোঁ। বা পানী গৰম কৰা বা যিকোনো বস্তু, থাল বাতি, আপোনালোকে যিবিলাক আমাৰ ফুড ব্লগত দেখি থাকে, আমি যিখিনি মানে বাচন বৰ্তন ব্যৱহাৰ কৰোঁ সেইখিনিও গোটেইখিনি এই ঘৰটোত আছিলে। ইয়াত টিভিটো আমি নিজে লৈছোঁ, ডাইনিং টেবুল, চোফা, এই ষ্টুলখন সেইখন, তো বিচনা দুখন, চব বস্তু, আলমাৰি, চব যিখিনি বস্তু আছে, ইনফেক্ট টিভি টেবুল গোটেইখিনি এই ঘৰটোত অলৰেডি আপোনালোকৰ আছিলেই। ইয়াত খালিহে আৰু আমি এইবিলাক লেম্পবিলাকো আছিলে ইনফেক্ট। তো আমি এইবিলাক বস্তু নিজৰ যিখিনি বস্তু দৰকাৰ হয় সেইখিনি বস্তু, বিচনাখনত যিখিনি বস্তু দৰকাৰ হয়, ইনফেক্ট মেট্ৰেছটো দি দিছে, বিচনা মেট্ৰেছ এইবিলাক চব দি দিছে। আপোনালোকৰ ৰিকুৱেষ্টত আজি আমি আপোনালোকক আমাৰ ঘৰটো দেখুৱালোঁ। আশা কৰিলোঁ যে আপোনালোকে ভাল পালে আমাৰ এই ঘৰটো, লগতে ভিডিঅ'টো। একজেক্টলি এবছৰৰ পৰা কৈ থকা কথাটো ৰাখিছোঁ। এতিয়া আপোনালোকে আমাকো তেনেকৈ সদায় উৎসাহিত কৰি থাকিব, আশীৰ্বাদ কৰিব। যিসকলে নতুনকৈ চাইছে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি তেনেকৈ বিদেশৰ পৰা বিভিন্ন ভিডিঅ'জ আমি দি থাকোঁ। বহুত এক্সাইটিং ভিডিঅ'জ কিছুমান আহি আছে, খ্ৰীষ্টমাছ স্পেচিয়েল, নিউ ইয়েৰ স্পেচিয়েল, আৰু মোৰ ক্ষীণাবৰ কাৰণে যিটো জাৰ্ণি সেইটো মানে ক্ষীণাবলৈ যেতিয়া হ'বগৈ ফাইনেলি, যেতিয়া সেইটো পূৰা মানে দেখাম যে কিমান টাইমত ক্ষীণালোঁ, সেইখিনিও দি আছোঁ। আৰু লগতে আমাৰ ঘৰলৈ এজন বিশেষ আলহী আহি আছে, তো তেওঁৰ লগতো আপোনালোকৰ আগত চিনাকি কৰাই দিম, আৰু লগতে আমাৰ তেনেকৈ ভিডিঅ'জ আহি থাকিব, দি থাকিম। আপোনালোকে আমাক চাই থাকিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজি ভিডিঅ'টো চাই আমাৰ ঘৰটোনো কোনটো বস্তু, সৰু ডাঙৰ যিয়ে এলিমেণ্ট হয়, কোনটো বস্তু আপোনালোকৰ আটাইতকৈ বেছিকৈ ভাল লাগিলে সেইটো কমেণ্ট ছেকশ্যনত ক'ব। এনেকৈ আপোনালোকে আমাক ক'ব, আমাক জনাব, আমাক কমেণ্ট কৰিব যে আৰু কেনেকুৱা ভিডিঅ' আপোনালোকে আমাৰ পৰা বিচাৰে দেই। আমি চেষ্টা কৰিম, পুৰা চেষ্টা কৰিম তেনেকুৱা ভিডিঅ' বনাবলৈ। কিন্তু আপোনালোকে জনাব আমাক, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, ক'ব আমাক। আৰু ইনষ্টাগ্ৰামত এভৰি মানডে আস্ক মি এনিথিং ছেশ্যনত মোক জইন কৰিব, মিষ্কা শৰ্মা। আমি আকৌ আহি আছোঁ শনিবাৰে, আৰু ডু নট ফৰগেট টু ক্লিক দ্য বেল আইকন। টিং! জয় অসম!